এইটো আমাৰ এক্সিবিশন 24 ফেব্ৰুৱাৰীৰ পৰা বেয়া হৈ আছে আমি অলৰেডি আমাৰ যিজন ইঞ্জিনিয়াৰ আছে তেওঁলোকক আমি অলৰেডি অৱগত কৰা হ'ল কিন্তু তেওঁলোকে মানে আজি আহিম কাইলৈ আহিম তেনেকৈ বুলি কৈ আজিলৈকে মানে পোৱাহি নাই আৰু সঠিকভাৱে আজি আহিছে দুজনমান কিন্তু তেওঁলোকে চাই আছে এতিয়া প্ৰপাৰ কি হয় কি নহয় তেওঁলোকেহে ক'ব হয় অসুবিধা হৈছে হয় সুবিধাটো পোৱা নাই আৰু মানে আপোনাৰ আজি 24 তাৰিখৰ পৰা ধৰি ৰোগী আহি আছে আমিতো এতিয়া ডাইৰেক্ট ক'ব আমি অলৰেডি ইঞ্জিনিয়াৰ জনালোঁ আৰু ছুপাৰিনটেণ্ডেণ্টকো জনোৱা হ'ল তেওঁলোকে কেতিয়া ঠিক কৰি দিয়ে আমাৰ তেওঁলোকেও উপকৃত হ'ব ৰোগীসকল মই ৰেডিঅ'গ্ৰাফাৰ মই প্ৰায় 8:30 বজাতে আহিছিলোঁ এক্সৰে কৰিবলৈ এক্সৰে ৰুমত গম পালোঁ যে এক্সৰে মেচিনটো বেয়া আৰু তাৰপৰা ক'লে যে বাহিৰত কৰিব লাগিব বাহিৰত গৈ এতিয়া চালোগৈ বাহিৰত 600 টকা লৈছে আমাৰ লেখীয়া মানুহৰ পটককৈ আহি পিনে 600 টকা দিবলৈ অলপ অসুবিধা হয় সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে এই চিকিৎসালয়ত বহুতো মানুহৰ অসুবিধা হৈছে এতিয়া প্ৰায় মোৰ লগতে প্ৰায় 10জনমান মানুহ ওলাই গৈছে এক্সৰে কৰিবলৈ এই প্ৰাইভেটকৈ কৰিবলগীয়া হৈছে সমস্যাটো মানে এনেকুৱা হৈছে এক্সৰে কৰিবলৈ এতিয়াতো মিনিমাম 1200 টকা লাগে 1200 টকাটো পটককৈ লৈ অহা নাই কোনো প্ৰকৃতৰ পৰা এতিয়া প্ৰায়বিলাকখিনি মানুহ 10জনমান মুখত একেলগে গৈ পিনে এতিয়া বাহিৰত কৰিবলৈ সোমাইছেগৈ কিন্তু অলপ সমস্যা হয় সমস্যাখিনি সমাধান কৰিবলৈ আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে মাজুলী একেবাৰে আগশাৰীৰ চিকিৎসালয় এখনে বুলি ক'ব পাৰি তাতে যদি এনেকুৱা অৱস্থা হয় বাকী ক'বলৈ কি থাকিব আৰু মই মাজুলী গেৰেকীত ঘৰ মোৰ শহুবুঢ়াৰ মানে ICUত পেচেণ্ট হৈ আছে এতিয়া এক্সৰে আৰু আল্ট্ৰাচাউণ্ডৰ কোনো সুবিধা পোৱা নাই 3 দিনে বাহিৰত কৰাবলৈও মানে বাহিৰতো সুবিধা পোৱা নাই সেয়াকে ক'লোঁ এতিয়াও মই বিচাৰি ফুৰিছোঁ সুবিধাখিনি পোৱা নাই 3 দিনে আছোঁ এক্সৰে আৰু আল্ট্ৰাচাউণ্ডৰ সুবিধা এতিয়া ডক্টৰ ছাৰে মানে বিচাৰিছে আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট মই এতিয়া দিব পৰা নাই বিচাৰি ঘূৰি ফুৰিছোঁ এতিয়াও মোৰ ঘৰ গেৰেকীত মোৰ শহুবুঢ়াৰ ঘৰ বেজগাঁৱত ডায়েলিচিছ কৰা হৈছে অলপ আৰোগ্য হৈছে ICUতে আছে হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ